মায়ামৰা সাংস্কৃতিক সমাজৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি ৰাজ্যৰ ৩১খন জিলাৰ পৰা লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন দ্বিবাৰ্ষিক অধিৱেশনখনি এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ঢকুৱাখনাত হৰিনামেৰে মুখৰিত হৈ পৰিব ঢকুৱাখনাৰ নিতানন্দ দেৱক্ষেত্ৰত মায়ামৰা সাংস্কৃতিক সমাজৰ দ্বিবাৰ্ষিক অধিৱেশনৰ চলিছে প্ৰস্তুতি প্ৰতিকূল বতৰক নেওচি সকলো আইমাতৃ ওলাই আহি হৰিধ্বনিৰে জীপাল কৰি তুলিছে পৰিৱেশ ২১ মাৰ্চৰ পৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মায়ামৰা সাংস্কৃতিক সমাজৰ দ্বিবাৰ্ষিক অধিৱেশন বৈষ্ণৱগুৰু শংকৰোত্তৰ কালৰ শেষৰগৰাকী ধৰ্ম প্ৰচাৰক শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ ধৰ্ম দৰ্শনৰ ভেটিত গঢ় লৈ উঠিছিল মায়ামৰা সাংস্কৃতিক সমাজ এই বৰ্ষত ৩৮ সংখ্যক সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিবলৈ সাজু কৰি তুলিছে ঢকুৱাখনাৰ বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিতানন্দ দেৱক্ষেত্ৰত অহা ২১, ২২ আৰু ২৩ মাৰ্চত অনুষ্ঠিত হ'ব অধিৱেশনখনি উক্ত অনুষ্ঠানত লাখ লাখ ভকতক আদৰিবলৈ সাজু হৈ পৰিছে মায়ামৰা সাংস্কৃতিক সমাজৰ উদ্যোক্তাসকল ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰিবলৈ সাজু সকলো জানিব পৰা মতে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ আধ্যাত্মিক দিশৰ ওপৰত আলোচনা কৰা হ'ব অনুষ্ঠানটিত আনহাতে মুকলি সভাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা বিধায়ক নৱকুমাৰ দলেকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকিব অধিৱেশনত অসম মায়ামৰা সাংস্কৃতিক সমাজৰ আমাৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন লৈ বিশেষকৈ আমি অসম সত্ৰ মহাসভাৰ মান্যবৰ জিতেন্দ্ৰ প্ৰধানী ডাঙৰীয়াক আমন্ত্ৰণ জনাইছো লগতে আমাৰ সত্ৰ মহাসভাৰ সম্পাদক মাননীয় কুসুম মহন্ত ডাঙৰীয়াকো আমাৰ এই স্থানলৈ আমন্ত্ৰণ জনাইছো যেহেতু সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ আধ্যাত্মিক দিশৰ ওপৰত আমাৰ আলোচনা হ'ব যে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ ধৰ্মীয় দৰ্শন প্ৰসাৰ প্ৰচাৰে আমাৰ মায়ামৰা সাংস্কৃতিক সমাজৰ মূল লক্ষ্য সেয়েহে আমাৰ সমস্ত তেখেতৰ সেৱকীসকলক আমন্ত্ৰণ জনাইছো আৰু এই মহান গুৰুজনৰ ধৰ্মীয় আদৰ্শৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰিবলৈ মহান গুৰু গোসাঁইসকলক আমি এই সভালৈ আমন্ত্ৰণ জনাইছো অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক